নমস্কাৰ, পোহৰ লাইভৰ সমূহ দৰ্শক স্বাগতম জনাইছোঁ আৰু আজি বিশেষ অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। প্ৰায় 109 বছৰ অতি পুৰণি অসমৰ জাতীয় জীৱনৰ সংপৃক্ত হৈ থকা অসম সত্ৰ মহাসভা আৰু এই অসম সত্ৰ মহাসভাৰে অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় প্ৰায় 2টা বছৰ অতিক্ৰম কৰিছে আৰু ইয়াৰ কেন্দ্ৰীয় কাৰ্যালয়তে অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ে ইতিমধ্যে প্ৰাণ পাই উঠিছে। আমি পোহৰ লাইভত আহি বিশেষভাৱে উপস্থিত হ'লোহি যে কিদৰে অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈছে। ইতিমধ্যে অসম সত্ৰ মহাবিদ্যালয়ে আচলতে যোৰহাটেই নহয় সমগ্ৰ ৰাজ্য দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমানিত হ'বলৈ সক্ষম হৈছে। সত্ৰ মহাসভাৰ সভাপতিসকল যিসকল বৰেণ্য সভাপতি তেখেতসকলৰ নামসমূহ ইতিমধ্যে খুব সুন্দৰভাৱে সন্নিৱিষ্ট কৰা হৈছে আৰু সমান্তৰালভাৱে আমি দেখিছোঁ যে অসম সত্ৰ সংঘৰ যিসকল অলংকাৰ হিচাপে আছিল তেখেতসকলৰ নামসমূহ ইতিমধ্যে সন্নিৱিষ্ট কৰা হৈছে। এয়া হৈছে অসম সত্ৰ মহাসভাৰ আদৰ্শ। অসমীয়া জাতীয় জীৱনৰ বাবে কাম কৰাৰ কিছু দেখাবৰ বাবে আমি বিচাৰিছোঁ আৰু এয়া হৈছে সচিবসকলৰ নাম ইতিমধ্যে সন্নিৱিষ্ট কৰা হৈছে আৰু বিশেষভাৱে খুব ভাল খবৰ যে বৰ্তমানৰ সচিব পংকজ শইকীয়া ডাঙৰীয়া বৰ্তমান আছে সচিবৰ দায়িত্বত। এইটো খুব ভাল খবৰ আৰু বিশেষভাৱে আমি তেখেতসকলৰ লগত অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত আছে। আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই বিদ্যালয়ৰ 2টা বছৰ অতিক্ৰম হোৱা তেখেতসকলৰ সফলতা, তেখেতসকলৰ বিফলতা বা নতুন প্ৰজন্মৰ বাবে তেখেতসকলৰ চিন্তা কি বা পদক্ষেপ কি, এনেধৰণৰ বহু কথা সামৰি আমি তেখেতসকলৰ পৰা আজি বিশেষ প্ৰতিবেদনটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ইতিমধ্যে অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ে লোকবাদ্য গীত নৃত্যৰ লগতে সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিষয় সংলগ্ন কৰা হৈছে আৰু অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ে কেনেকৈ আগবাঢ়িছে বা কেনেদৰে ইয়াত সা সুবিধা কৰা হৈছে, কি কি বিষয় ইয়াত সংযোজন কৰা হৈছে, নতুন বৰ্ষত কি কি বিষয়ে সংযোজন কৰা হ'ব, এই সকলো কথা পাতিবৰ বাবে আমাৰ মাজত উপস্থিত আছে অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া উপস্থিত আছে আৰু লগতে বিষয়ববীয়াসকলো উপস্থিত আছে। এই মুহূৰ্তত মই পোনে পোনে অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ সচিব পংকজ শইকীয়া ডাঙৰীয়া আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। পোনপ্ৰথমে আপোনাক পোহৰ লাইভৰ এই বিশেষ অনুষ্ঠান স্বাগত জনাইছোঁ। এটা খুব ডাঙৰ অনুষ্ঠান, অসমৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা এটা অনুষ্ঠান অসম সত্ৰ মহাসভা আৰু এই অসম সত্ৰ মহাসভাৰ এই আন এটি অনুষ্ঠান অসম সত্ৰ সভা সাংস্কৃতিক মহাবিদ্যালয়। এই বিদ্যালয়ে 2টা বৰ্ষ অতিক্ৰম কৰিছে আৰু এই বছৰ নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। এই অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ে কেনেদৰে আগবঢ়াই লৈ গৈ আছে নতুন প্ৰজন্মক, আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ। পোহৰ লাইভক মই জয়তে আন্তৰিক অভিনন্দন জনাইছোঁ, ওলগ জনাইছোঁ। আপুনি অসম সত্ৰ মহাসভাৰ এই দীৰ্ঘ পৰিক্ৰমাৰ বিষয়ে আপুনি জানিব বিচাৰিছে, আমি সেইকাৰণে আকৌ এবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। কাৰণ জাতীয় জীৱনৰ এই অনুষ্ঠানটো আজিৰ তাৰিখত 109 বছৰত ভৰি দিছে আৰু এই সুদীৰ্ঘ পৰিক্ৰমাৰ ভিতৰতেই আজি অসম সত্ৰ মহাসভাই বৈদ্যায়তনিক দিশত
বিভিন্ন ক্ষেত্ৰত পদক্ষেপ লৈছে। তাৰ বিষয়তে তাৰ প্ৰথম পদক্ষেপ হিচাপেই 1984 চনতেই অসম সত্ৰ মহাসভা সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদে আনুষ্ঠানিকভাৱে ভৰি দিছে। 1984 চনতে, আজি আৰু এটা বছৰৰ পিছতেই 25 বছৰত হয়তো ভৰি দিব। আৰু সেই পৰিক্ৰমাত, সুদীৰ্ঘ পৰিক্ৰমাত অসমেই নহয়, ভাৰতবৰ্ষৰ বাহিৰতো আমাৰ এই যিটো আনুষ্ঠানিক শিক্ষাৰ প্ৰক্ৰিয়া সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ, সত্ৰীয়া সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰচাৰ প্ৰসাৰ আৰু সংবৰ্ধনৰ বাবে গৱেষণাৰ ক্ষেত্ৰখন শক্তিশালী কৰিবৰ কাৰণে পৰীক্ষা পৰিষদে বিশেষভাৱে উদ্যোগ লৈছে। আমাৰ আগতো কেইবাগৰাকীও সচিব, স্বনামধন্য সচিব আছিলে। তাৰ আগতে অসম সত্ৰ মহাসভাৰ সেই মহীৰূপ স্বৰূপ সভাপতি, প্ৰধান সম্পাদককে ধৰি সেইসকলৰ নেতৃত্বত আজিৰ তাৰিখত যিহেতু 109 বছৰ ভৰি দিবলৈ গৈ আছে, আৰু সেই অনুষ্ঠানটোৱে অসমৰ জাতীয় জীৱনৰ আটাইতকৈ পুৰণি অনুষ্ঠান বুলি আমি গৰ্ব কৰিব পাৰোঁ। আৰু তাৰ পদক্ষেপতে আজি ৰজাবাৰীত থকা সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যালয়তে আমি অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় আৰম্ভ কৰা হৈছে। যোৱা বছৰ আমাৰ 4জনে এডমিশ্যন লৈছিলে, আৰু এই বছৰ আমাৰ কালিৰ পৰা আমাৰ পৰ্টেলটো খুলি দিয়া হৈছে, দৰ্পণ পৰ্টেলটো। সেইটো ইতিমধ্যে অধ্যক্ষদেৱে আপোনালোকক ক'ব দৰ্পণ পৰ্টেলৰ বিষয়ে। আৰু আমি বিশেষভাৱে আমাৰ বিশেষকৈ সত্ৰ মহাসভাৰ এটা দৰ্শন আছিলে। সেই দৰ্শন মতেই সত্ৰীয়া সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই দিয়াৰ লগতে সাধাৰণ বিষয়েও যাতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰে। বিশেষকৈ দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে। আমাৰ সাধাৰণ বিষয়ৰ লগতে সত্ৰীয়া সাংস্কৃতিক গীত নৃত্যৰ বাদ্য এটা মুখ্য বিষয় কৰি আমি আজিৰ তাৰিখত উচ্চতৰ মাধ্যমিক পৰ্যায়ত এডমিশ্যন ল'বলৈ ব্যৱস্থা কৰিছোঁ। অহা 15 তাৰিখলৈকে দৰ্পণ পৰ্টেল খোলা আছে। গতিকে যিসকলে আগ্ৰহ প্ৰকাশ কৰে খুব সোনকালে তেওঁলোকে সেই দৰ্পণ পৰ্টেলত সোমাই আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ফোন নম্বৰো ইতিমধ্যে দিয়া হৈছে, আগবঢ়াই দিয়া হৈছে, বা সত্ৰ মহাসভাৰ সভাপতি সম্পাদকৰ লগত যোগাযোগ কৰিলেও সকলোখিনি সুবিধা উপলব্ধ হ'ব। আমি আশা ৰাখিম আপোনালোকৰ এই প্ৰয়াসে জনসাধাৰণৰ মাজত আমাৰ যিটো আন্তৰিক প্ৰয়াস সেইটো বিস্তাৰিত ৰূপত আগবঢ়াই নিব। আৰু তাৰ বাবে আমি অসমৰ সকলো সচেতন জাতীয় জীৱনৰ লগত জড়িত থকা, সমাজ জীৱনৰ লগত জড়িত থকা সকলো ব্যক্তিকে আমাৰ এই প্ৰচেষ্টাত সহযোগিতা কৰিবলৈ আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, যাতে এই পদক্ষেপে নতুন প্ৰজন্মক ভৱিষ্যতে নিজকে এজন সুনাগৰিক হিচাপে গঢ়ি তোলাৰ লগতে গুৰু দুজনাৰ এই অপূৰ্ব সৃষ্টিক শক্তিশালী ৰূপক আমি সমগ্ৰ পৃথিৱীতেই আমি বিয়পাই দিব পাৰোঁ। তাৰ পদক্ষেপ ল'বৰ কাৰণে আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ এই উদ্দেশ্য। বাকী আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকল আছে, তেখেতলোকেও আমাৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰিব আপোনাক। অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় পোনে পোনে কয় যে ৰজাবাৰীত আছে, আৰু প্ৰায় 2টা বছৰ হৈছে। এই 2টা বছৰত প্ৰায় নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে শিকিছে খোল, বাদ্যৰ পৰা আদি কৰি বিভিন্ন গীত নৃত্য। এই মুহূৰ্তত আমাৰ মনু বৰুৱা ডাঙৰীয়া আছে, উপসভাপতি, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি। মনু বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। আমি যদি কওঁ যে অসমৰ জাতীয় জীৱনক উদ্বুদ্ধ কৰা এটি সংস্থা বা অনুষ্ঠান, যি অনুষ্ঠানে অসমীয়া জাতি প্ৰতিনিধিত্ব কৰে, আৰু অসম সত্ৰ সাংস্কৃতিক মহাবিদ্যালয়ত কি বিষয় অন্তৰ্ভুক্ত হৈ আছে, বিশেষভাৱে বাদ্যসমূহ আছে, তাৰ উপৰি কেনেধৰণৰ বিষয় সন্নিৱিষ্ট কৰা হৈছে, বা কেনেধৰণৰ এই মহাবিদ্যালয়খন চলাই যোৱাত আপোনালোকৰ সুবিধা হৈছে? আমি বহলাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটি ৰাইজৰ মাজলৈ আগুৱাই লৈ যোৱাত আপোনালোকে বিশেষভাৱে উদগনি আপোনালোকে দিছে, আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি 2020 চনতে অসম সত্ৰীয়া সাংস্কৃতিক মহাবিদ্যালয় এখনি প্ৰতিষ্ঠা কৰা হৈছে। অসম সত্ৰ মহাসভাৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি আমাৰ বিষয় উলিয়াই এই বিষয়টোৰ গম্ভীৰভাৱে চিন্তা কৰি সত্ৰীয়া সংস্কৃতিৰ দিশটোৰ লগতে আমাৰ একাডেমিক বিষয়বিলাকো যাতে ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানটিৰ পৰা আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণেও এটা চিন্তা চৰ্চা কৰি একেলগে গীত নৃত্য বাদ্যৰ এটা বিষয় তেওঁলোকে লৈ বাকী বিষয়সমূহতো আগবাঢ়ি তেওঁলোকে যাতে স্নাতক পৰ্যায়লৈকে শিক্ষাদান ল'ব পাৰে, তাৰ কাৰণে এটা বিশেষ ব্যৱস্থা অসম সত্ৰ মহাসভাই গঠন কৰিছে। আৰু এই বছৰ এই প্ৰথম বাৰ্ষিকৰ বাবে অহা 15 তাৰিখলৈকে মে' মাহৰ যিসকল আমাৰ খুব দুখীয়া ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে ইয়াত আহি তেওঁলোকৰ আৰ্থিকভাৱে দুৰ্বল যিসকল লোক, তেওঁলোকক অসম সত্ৰ মহাসভাই ফ্ৰীকৈ, তেওঁলোকৰ কোনো মাচুল ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা এটা কৰা হৈছে। আৰু যিসকলে দূৰৰ পৰা আহিব, থকা মেলাৰ অসুবিধা আছে, আমি অসম সত্ৰ মহাসভাতে তেওঁলোকক থাকি লৈ শিক্ষা গ্ৰহণৰ ব্যৱস্থা এটা ইয়াত কৰিবৰ কাৰণে
ইতিমধ্যে আমাৰ কমিটিয়ে সিদ্ধান্ত কৰিছে আৰু সেইমতে আমি যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰা হৈছে। ইয়াত বিশেষভাৱে বিষয় ইংৰাজী অসমীয়া বিষয় থাকিবই, পলিটিকেল ছায়েন্স থাকিব, হিষ্ট্ৰী থাকিব আৰু সত্ৰীয়া নৃত্যৰ এটি বিষয় থাকিব। এই বিষয়সমূহ তেওঁলোকে ইচ্ছামতে তেওঁলোকে চিলেক্ট কৰি ল'ব পাৰিব আৰু সেইমতে আমি শিক্ষকসকলৰ বাবেও আমি উপযুক্ত শিক্ষক ইয়াত নিয়োগৰ কাৰণে আমি ব্যৱস্থা কৰা ইতিমধ্যে হৈছে। সেয়ে আমি অসমৰ সমূহ জনসাধাৰণলৈ আমি আহ্বান জনাইছোঁ যে 109 বছৰ গৰকা অসম সত্ৰ মহাসভাৰ জৰিয়তে গঠন কৰা এই অনুষ্ঠানটিক মহাপুৰুষ গুৰুজনাৰ কলাকৃষ্টিসমূহ প্ৰদৰ্শনৰ লগতে আমাৰ যাতে একাডেমিক শিক্ষাও গ্ৰহণ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যত গঢ়িব পাৰে, তাৰ বাবে এই অনুষ্ঠানটি হৈছে। সকলোৰে আমি সহায় আৰু সহযোগিতা বিচাৰিছোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকললৈ আমি আহ্বান জনাইছোঁ এই অনুষ্ঠানটিত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি বৰ বাবে আগবাঢ়ি আহক। আৰু আমাৰ ইয়াত যথেষ্টখিনি ব্যৱস্থাপনা দিয়া হৈছে। আমি কম্পিউটাৰৰ ব্যৱস্থা ইয়াত আছে, আমাৰ সচিবৰ কাৰ্যালয় আছে, প্ৰিন্সিপালৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ক্লাছৰুমৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আমি অফিচ ষ্টাফৰ ব্যৱস্থা কৰা হৈছে, এটি গ্ৰন্থাগাৰৰ ব্যৱস্থা ইয়াত কৰা হৈছে। প্ৰায়খিনি যিমানখিনি যথাসম্ভৱ মানে সুবিধা কৰিব পৰা হৈছে এতিয়ালৈকে সেইখিনি আমাৰ সম্পূৰ্ণ হৈছে। গতিকে আমি আহ্বান জনাইছোঁ, আমি জিলাসমূহলৈ আবেদন জনাইছোঁ তেওঁলোকে যাতে আহি এই অনুষ্ঠানটিত তেওঁলোকে শিক্ষা গ্ৰহণ কৰাৰ লগতে এই অনুষ্ঠানটি আগবঢ়াই লৈ যাব। ইতিমধ্যে অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ে এক গুৰুত্বপূৰ্ণ কেতিয়াবা পদক্ষেপ লোৱা আমি দেখিবলৈ পাইছোঁ যে আপোনাৰ সন্তান যদি মেধাৱী হয় নিশ্চিতভাৱে অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ে আপোনাৰ সন্তানক নিশ্চিতভাৱে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব বুলি ইয়াকে প্ৰশিক্ষণ বা পাঠদান কৰাৰ ব্যৱস্থা কৰা হৈছে। এনেধৰণৰ জাতীয় জীৱনৰ অনুষ্ঠানত আমি অসমবাসীয়ে নিশ্চিতভাৱে সঁহাৰি জনাব লাগে আৰু ইতিমধ্যে যথেষ্ট সঁহাৰি পোৱা গৈছে। আমি ইতিমধ্যে আমাৰ মাজত প্ৰজ্যোতি দত্ত ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিম যে সাংস্কৃতিক মহাবিদ্যালয়ৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতলৈ কেনেদৰে সেৱা কৰিছে বা ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা কেনেদৰে আগবাঢ়িছে বা কিমান আছে, আমি সকলো কথা তেখেতৰ পৰা জানিব বিচাৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। এটা খুব ভাল চিন্তা, খুব ভাল পদক্ষেপ আপোনালোকে লৈ আছে অসমৰ জাতীয় জীৱনৰ বাবে। বিশেষভাৱে অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা, শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা লগতে আন্তঃগাঁথনি সম্পৰ্কে আমি কিছু কথা জানিব বিচাৰিম। প্ৰথমেই গণতন্ত্ৰৰ এক শক্তিশালী স্তম্ভ হিচাপে মই আপোনালোকক ধন্যবাদ জনালোঁ। বিশেষকৈ আপোনালোকে ইয়ালৈ আহিলে, যিটোৰ দ্বাৰা এই বিষয়বস্তুটো ৰাইজৰ মাজলৈ লৈ যাব পাৰিব। এই ক্ষেত্ৰত প্ৰথমতে কৃতজ্ঞতা ধন্যবাদ জনাই লৈছোঁ। অসম সত্ৰ মহাসভা অসমৰ এক জাতীয় অনুষ্ঠান, অসম সাহিত্য সভাতকৈ আগতে গঠন হোৱা আৰু এতিয়া 109 বছৰ বৰ্তমান চলি আছে। আৰু এই অনুষ্ঠানটোৰ অকল এটা কথাটো এনেকুৱা, গুৰু শংকৰদেৱ মাধৱদেৱে শংকৰী কৃষ্টিৰ লগত কেনেকৈ ৰক্ষা কৰোঁ সেই বিষয়ে সাধনা কৰি আছে। অকল ধৰ্মৰ নামত শৰণ দিয়া, নাম গোৱা সেইটোতে সীমাবদ্ধ নাথাকি যিখিনি শংকৰদেৱৰ মূল আহিলা আছিলে, শংকৰী কৃষ্টি, যিখিনি বৰগীত হওক, বাদ্য হওক, নৃত্য হওক, সেইখিনি কেনেকৈ উত্তৰটো উন্নয়ন ঘটাব পাৰে সেই চিন্তাৰে অসম সত্ৰ মহাসভাই এইটো মুখ্য কাৰ্যালয়, ইয়াত এটা শিক্ষাৰ্থী পৰিষদ, পৰীক্ষা পৰিষদ এটা গঠন কৰিছে 84 চনত। আৰু সেই অনুষ্ঠানটো জনাবলৈ পাই সুখী হৈছোঁ। এতিয়া তাৰ ভেটিটো আন্তৰ্জাতিক লেভেললৈকে প্ৰস্তাৱিত হৈছে। অসমত বাদ দিয়ক পশ্চিমবংগ, দিল্লী, বোম্বাই, এতিয়া আমাৰ USA, লণ্ডন এইবিলাকৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে। এই ক্ষেত্ৰত আমি গৌৰৱ কৰিব পাৰোঁ, আমি মানে অসমবাসীয়ে গৌৰৱ কৰিব পাৰে। এতিয়ালৈকে আমাৰ তাত মাত্ৰ শংকৰী কৃষ্টিৰ যিখিনি নৃত্য, বাদ্য, গীত এইখিনিৰ লগত আমি জড়িত আছোঁ আৰু ডিপ্ল'মা চাৰ্টিফিকেটৰ পৰা MUজিকলৈকে সেইখিনি শিক্ষা হৈছে। তাৰ লগত সংগতি ৰাখি শিক্ষাৰ ক্ষেত্ৰতো কেনেকৈ আগবাঢ়ি যাব পাৰি, সুবিধা কৰিব পাৰি, এই চিন্তাটো কৰি 2022 চনৰ পৰা ইয়াত প্ৰথম অৱস্থাত চৰকাৰ আৰু যিটো প্ৰপাৰ অথৰিটি তাৰ অনুমোদন সাপেক্ষে আমি উচ্চ মাধ্যমিক শ্ৰেণীটো আৰম্ভ কৰিছোঁ। আৰু সেই উচ্চ মাধ্যমিক শ্ৰেণীটো ইতিমধ্যে মানে কলেজখনৰ অধ্যাপক আৰু সচিব শইকীয়াদাঙে কৈ গৈছে, এইখিনি কথা মই ঘূৰাই কৈ নাথাকোঁ। সেই বিষয়টো আগবঢ়া হৈছে আৰু এইটো দ্বিতীয় বৰ্ষ। দ্বিতীয় বৰ্ষত আমি ছাত্ৰ ছাত্ৰীসকললৈ, বিশেষকৈ অভিভাৱকসকললৈ, ৰাইজক আমি অনুৰোধ জনাইছোঁ যে অসম সত্ৰ মহাসভাৰ বিদ্যালয়লৈ তেখেতসকলৰ সতি সন্ততিক ইয়ালৈ পঠাওক আৰু শংকৰী কৃষ্টিৰ ইয়াত শিক্ষা পাব আৰু সেই শিক্ষাই আগলৈ আগবাঢ়ি যাব পাৰিব। লগতে যিকেইটা বিষয়বস্তু এতিয়া আমি আগবঢ়াইছোঁ,
তাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰী মাষ্টাৰ ডিগ্ৰীলৈকে তেওঁলোকে যাব পাৰিব। তাতকৈ আৰু এটা অধিক সুবিধা আমি আগবঢ়াইছোঁ যে ইয়াত বহুত সকলোবোৰ সম্ভ্ৰান্ত নহয়, যিখিনি দুখীয়া ল'ৰা ছোৱালী আছে সুবিধা নাই, তেওঁলোকক ইয়াত আহক আৰু আমি ইয়াত থকাৰ ব্যৱস্থা কৰি দিম। খোৱাৰ ব্যৱস্থা তেওঁ কৰিব লাগিব, আমাৰ থকাৰ কাৰণে কোনো আমাক মূল্য দিব নালাগে, থকাৰ ব্যৱস্থাও কৰিম। খালি তেওঁলোকে আহক, আহিলে ইয়াত শিক্ষা গ্ৰহণ কৰকহি। আৰু বিদ্যালয়খনত বৰ্তমান অধ্যক্ষ, সচিব আৰু তেনেকৈ শিক্ষক আৰু কাৰ্যালয় দেখিছে, এয়া কাৰ্যালয় সম্পূৰ্ণ আমাৰ এতিয়া সুস্থ অৱস্থাত আমি চলাই আছোঁ। আৰু আমাৰ লাইব্ৰেৰী, আমাৰ গৱেষণা কেন্দ্ৰ, আমাৰ সকলো ইয়াতে এইটো আছে, এইটো মুখ্য কাৰ্যালয়ৰ ভৱন ইয়াতে আছে। আৰু ইয়াত আৰু যদি ছাত্ৰ ছাত্ৰী আমি পাওঁ, এই ক্ষেত্ৰত উত্তৰ উন্নয়ন আৰু হ'ব। গতিকে সকলোৰ পৰা আমি সহযোগ বিচাৰিছোঁ। আৰু লগতে এটা কথা মই এই সুযোগতে কৈ থওঁ যে মইতো উল্লেখ কৰি গৈছোঁ যে আমি যেনেধৰণে আমি 109 বছৰ সম্পূৰ্ণ কৰিলোঁ, যিটো অনুষ্ঠানৰ দ্বাৰা বিদ্যালয় শিক্ষা আমি পৰিচালনা কৰি আহিছোঁ, সেই অনুষ্ঠানটো ৰূপালী জয়ন্তী বৰ্ষ অহা বছৰ আমি তাত প্ৰৱেশ কৰিম। আৰু সেই উপলক্ষে আমি দুলীয়াজানত এই অনুষ্ঠানটো উদযাপন কৰিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত কৰিছোঁ। আৰু সমাৱৰ্তন হ'ব আৰু আশা কৰিছোঁ নৱেম্বৰ মাহতে এই অনুষ্ঠানটো হ'ব। তেতিয়া আমাক ৰাইজে সহায় কৰিব লাগিব, সহযোগিতা বিচাৰিছোঁ, কথা জনাই থৈছোঁ। কাৰণ মই এইকাৰণে জনাইছোঁ যে এই অনুষ্ঠানটোৰ যিটো অৱস্থা, সত্ৰীয়া কৃষ্টিক ৰক্ষা কৰিবলৈ যাওঁতে অসম সত্ৰমৰাই যিখিনি পদক্ষেপ লৈছে আৰু যিখিনি ল'বলৈ গৈ আছে, এই ক্ষেত্ৰত ৰাইজৰ পৰা আমাক সহযোগিতা লাগিব। আমি যোদ্ধাহে, ৰাইজৰ সহযোগিতাৰ পৰা আমাৰ মূল আহিলা। গতিকে ৰাইজৰ সহযোগিতা পাম বুলি আশা কৰি এটা বিনম্ৰ গোহাৰি জনালোঁ যে আমাৰ এই মহাবিদ্যালয়ৰ যিটো আমি উচ্চ মাধ্যমিক শ্ৰেণী খুলিছোঁ, সেই শ্ৰেণীটোলৈ সকলোৱে সঁহাৰি জনাওক, ছাত্ৰ ছাত্ৰী আহক। আমাৰ ফালৰ পৰা আমি যিখিনি এতিয়া অলৰেডি কৰিছোঁ আমি কৰি যাম ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে। ধন্যবাদ। বহুত বহুত ধন্যবাদ। ইয়াৰ পিছতে আমাৰ মাজত অধ্যক্ষ ডাঙৰীয়া আছে দুৰ্গেশ্বৰ বৰুৱা ডাঙৰীয়া। তেখেতৰ হাতত যথেষ্ট গুৰু দায়িত্ব আছে আৰু এই মহাবিদ্যালয়খনৰ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে ফ্ৰণ্টৰ পৰা, সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছে। দুৰ্গেশ্বৰ বৰুৱা ডাঙৰীয়া আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ। ইতিমধ্যে মহাবিদ্যালয়খনে প্ৰাণ পাই উঠিছে। যোৰহাটতে হওক, উজনি অসমতে হওক, সমগ্ৰ ৰাজ্যতেই হওক বা দেশ বিদেশতো ইতিমধ্যে সমাদিত হৈছে বা এনেধৰণৰ ব্যৱস্থাও কৰা হৈছে যে পৰীক্ষা দিয়া ব্যৱস্থা এটা। আপুনি যিহেতু ইমান এটা সুন্দৰ অনুষ্ঠান আপোনাৰ অধ্যক্ষতাৰ দৰে দায়িত্ব পালন কৰি আছে, অনুভৱ কেনেকুৱা আৰু বিদ্যালয়খনৰ আন্তঃগাঁথনি বা বিদ্যালয়খনৰ অনাগত দিনত কেনেধৰণৰ পৰিকল্পনা আছে আপোনাৰ জানিব লৈছোঁ। নমস্কাৰ, মই প্ৰথমে পোহৰ লাইভ এইটোলৈ স্বাগতম জনাইছোঁ। আৰু সুন্দৰ তেখেতলোকে প্ৰশ্ন কৰিছে যে অসম সত্ৰ মহাসভা অনুষ্ঠানটো 109 বছৰ আগতেই প্ৰতিষ্ঠা হৈছে। ইমান পুৰণি অনুষ্ঠানটোৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই অনুষ্ঠানটোৱে বহু পুৰুষাৰ্থ স্বাৰ্থ পূৰণৰ বাবে বহুত কাম কৰি আহিছে। তাতে সত্ৰীয়া নৃত্য, গীত, বাদ্য এই তিনিটা বিষয়ত বিশাৰদ পাছ কৰাই বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়া নিজৰ পৰিয়াল পঢ়িবলৈ সক্ষম হৈছে। আমি দেখা পাইছোঁ আৰু বিভিন্ন ধৰণৰ ভাওনা হওক বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত আগবাঢ়িছে। সেই ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে। কিন্তু এতিয়া 2022 চনৰ পৰা আমাৰ অসম সত্ৰ মহাসভাই এই ৰজাবাৰী কেন্দ্ৰীয় কাৰ্যালয়তে অসম সত্ৰ মহাসভা কালচাৰেল কলেজ স্থাপন কৰিছে। এইটো খুব আনন্দৰ কথা, গৌৰৱৰ কথা। এই যে ছাত্ৰ ছাত্ৰীসকলক আমি দেখিছোঁ জেনেৰেল পঢ়ে, বি এলৈকে পঢ়ি যায়, বি এ পাছ কৰাৰ পিছত বেকাৰ হৈ বহি থাকে, নহয় জানো? বেকাৰ হৈ বহি থকা আমি চকুৰ আগত দেখিবলৈ পাওঁ। গতিকে এই অসম সত্ৰ মহাসভাই এনেকুৱা এটা দায়িত্ব লৈছে বুলি কৈছোঁ, দায়িত্ব লৈছে যে এই ছাত্ৰ ছাত্ৰীসকলে যিসকলে জেনেৰেল পঢ়ি গৈ আছে, পঢ়ি গৈ বি এ পাছ কৰি এনেই থাকিব নালাগে, যে মেট্ৰিক পাছ কৰিয়েই সত্ৰীয়া নৃত্য গীত বাদ্যৰ যোগেদি তেওঁলোকে নিজক প্ৰতিষ্ঠা হ'বৰ কাৰণে জেনেৰেল পঢ়ি গৈ থাকিব আৰু তেওঁলোকে নিজক নিজে প্ৰতিষ্ঠা কৰি গৈ থাকিব। সেইধৰণে এতিয়া একাদশ শ্ৰেণীত ইয়াত নামভৰ্তি কৰিব লাগে, সকলো ফালৰ পৰা ফ্ৰী কৰি দিছে, এডমিশ্যন ফ্ৰী, মান্থলি ফিজ ফ্ৰী কৰি দিছে, থকাটো ফ্ৰী কৰি দিছে, খালি খোৱাটো নিজে কৰিব লাগিব। ইমানখিনি দায়িত্ব গ্ৰহণ কৰিছে আৰু আমাক সহায় হাত আগবঢ়াব লাগে। যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী যিসকলৰ
পেৰেণ্টছৰ বিশেষ ইনকাম নাই, তেওঁলোকে পঢ়া যাৰ আগ্ৰহ, আগ্ৰহ। সত্ৰীয়া নৃত্য গীত বাদ্য যাৰ শিকিবলৈ আগ্ৰহ, তেওঁলোক আগবাঢ়ি আহিব লাগে আৰু আমাৰ আমাৰ কলেজত হয়। এডমিশ্যন ল'ব লাগে আৰু আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সেইখিনি সুবিধা কৰি দিম। সেইখিনি হয় মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ সন্দৰ্ভত যদি কিছু কয়। হয়, এতিয়া আমাৰ প্ৰথম পৰ্যায়ত আমি ইয়াতে অনুষ্ঠান আৰম্ভ হৈছে কলেজ হিচাপে, আৰু বিভিন্ন ধৰণে আমাৰ অনুষ্ঠানটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হয়। যথেষ্ট হেৰি চলি আছে। হয়। সময়ত সেইখিনি আমি নিশ্চয়, জনাম। নিশ্চয়। প্ৰিয় দৰ্শক, আজি আমি যোৰহাটৰ ৰজাবাৰীস্থিত অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ পৰা আপোনালোকৰ বাবে বিশেষ এটি প্ৰতিবেদন আগবঢ়ালোঁ। আৰু পুনৰবাৰ কওঁ যে অসমৰ জাতীয় জীৱনৰ বাবে কাম কৰি থকা অসম সত্ৰ সাংস্কৃতিক মহাবিদ্যালয়ৰ বাবে আপোনালোকে যিমান পাৰে সৎ প্ৰচেষ্টাৰে আগবাঢ়ি আহক, আপোনাৰ সন্তানসকলক লৈ আহক। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি বিভিন্ন গীত মাত বাদ্য শিকোৱাৰ লগতে সমান্তৰালভাৱে এইবাৰ একাদশ শ্ৰেণীতো তেখেতসকলৰ বাবে সুযোগ সুবিধা প্ৰদান কৰিছে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু ইতিমধ্যে আমি পুনৰবাৰ কৈছোঁ, দৰ্পণ পৰ্টেলটো ইতিমধ্যে মুকলি কৰা হৈছে। নাম্বাৰটো মই কৈ দিছোঁ, AF264190। পুনৰবাৰ কৈছোঁ, AF264190। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি দৰ্পণত আপোনাৰ পৰ্টেলটোত আপোনালোকে নিশ্চিতভাৱে চাব পাৰিব যে ইয়াৰ বিভিন্ন ধৰণৰ কথা বাৰ্তাসমূহ, যিসমূহ আপোনালোকে জানিবলগীয়া কথা, সেইসমূহ পৰ্টেলৰ যোগেদি আপোনালোকে জানিব পাৰিব। শেষত বিশেষভাৱে এই অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভত। ধন্যবাদ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী। ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনি, টচ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা, ষ্টিচ, জামদানি, অসমীয়া গহনা, টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। যোগাযোগৰ নম্বৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট, মুগা, নুনি, বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 চফিন চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ল। আশা কৰোঁ আপোনালোক আমাৰ বিপণীলৈ আহি মৰম, আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰিব বুলি আশা কৰিম। ধন্যবাদ।